বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। অতৃপ্ত বাসনা। সেইদিনা অমাৱস্যা। দিনৰ ভাগত আনদিনাৰ দৰে বিৰাজ কৰ্মস্থলীলৈ যাবলৈ ওলাল। বিৰাজে ঘৰৰ তলাটো মাৰি চোতালত থৈ দিয়া তাৰ কাৰখনৰ ফালে আগবাঢ়িল। গাড়ীখনৰ ওচৰৰ পৰা সি দৰজাখন খুলিবলৈ লওঁতেই গাড়ীৰ পিছফালে ধপকৈ শব্দ এটা শুনিলে। দৰজাখন নুখুলি সি পিছফালে গৈ চালে, কিন্তু বিশেষ একো দেখা নাপালে। সি পুনৰ উভতি আহি দৰজাখন খুলি ড্ৰাইভিং ছিটত বহিল আৰু গাড়ীখন ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিলে, কিন্তু সি বিফল হ'ল। কেইবাবাৰো চেষ্টা কৰাৰ অন্তত সি গাড়ীখন ষ্টাৰ্ট কৰিলে আৰু সেই স্থানৰ পৰা নিজৰ কৰ্মস্থলীলৈ গমন কৰিলে। শেহতীয়াকৈ জনজীৱন সংহাৰী ৰূপ লোৱা এটা বেক্টেৰিয়াৰ DNA নিষ্কাশনৰ কামত ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিৰাজ বিজ্ঞানগাৰতে ব্যস্ত হৈ থকাৰ বাবে ভাড়াঘৰলৈ উভতি অহাত সেইদিনা বহু পলম হ'ল। তেতিয়া সময় নিশা 1 বাজিছে। বিৰাজে নিজৰ গাড়ীত উঠি পুনৰ ভাড়াঘৰলৈ যাত্ৰা আৰম্ভ কৰিলে। বিৰাজে আধা দূৰত্ব অতিক্ৰম কৰিছিলে, হঠাৎ বিজুলী ঢেৰেকনি মাৰি বৰষুণ আহিল। প্ৰবল বৰষুণজাকক নেওচি বিৰাজৰ গাড়ীখন কম জনবসতি থকা অঞ্চলৰ মাজৰ জনশূন্য পথেৰে আগবাঢ়িল। এটা সময়ত বিৰাজৰ গাড়ীখনৰ কেঁকুৰিটো পাৰ হৈ ৰাজহুৱা শ্মশানৰ সন্মুখ পালেগৈ। হঠাৎ গাড়ীখনৰ পিছৰ আসনৰ ফালে পুনৰ এটা শব্দ হ'ল। গাড়ীখন চলাই থকাৰ অৱস্থাতে বিৰাজে পিছলৈ ঘূৰি চালে যদিও একো দেখা নাপালে। ঘৰ পাবলৈ অলপ দূৰহে বাকী। সি গাড়ীখনৰ ৰিয়াৰ ভিউ মিৰৰত দেখা পালে এগৰাকী বৰ ধুনীয়া ছোৱালী নকইনাৰ সাজত পিছফালৰ ছিটত বহি সন্মুখলৈ চাই আহিছে। তাৰ বুকুখন চিৰিংকৈ মাৰিলে, তথাপি সি সাহস কৰি গাড়ীখন ৰখাই নিজৰ আসনৰ পৰা পুনৰ পিছলৈ ঘূৰি চালে, কিন্তু এইবাৰো সি একো দেখা নাপালে। সি মনতে ভাবিলে, এয়া পৰীক্ষাগাৰত একেৰাহে কৰি থকা অতিমাত্ৰা কামৰ বোজাৰ ফলত মোৰ মগজুৰ হোৱা ভ্ৰম। তাৰ বাদে বেলেগ একো নহয়, মই আগুৱাই গৈ থকাই ভাল। এই বুলি সি পুনৰ যাত্ৰা আৰম্ভ কৰিলে আৰু এটা সময়ত বিৰাজ আহি ভাড়াঘৰত উপস্থিত হ'ল। বিৰাজ আহি ঘৰ পাওঁতে প্ৰায় 1:30 বাজিছিল। তাৰ যথেষ্ট ভোকো লাগিছিল, ইফালে সময়ো কম। সেয়ে সি কুকাৰতে খিচিৰি বনোৱাৰ সিদ্ধান্ত ল'লে। চাউল দালিৰে পূৰ্ণ কুকাৰটো গেছৰ ষ্টভত তুলি দি সি বাথৰুমত হাত মুখ ধুবলৈ গ'ল। কিছু সময়ৰ পিছত কুকাৰে সংকেত দিয়াত খিচিৰিখিনি নমাই সি বিচনাখন পাৰি ল'লে। উভতি আহি খিচিৰি অলপ খাই বাচনকেইটা ধুই পখালি লাইটবোৰ অফ কৰি বিৰাজ 2মান বজাত বিচনাত শুই পৰিল। তেতিয়া 3 বাজিছে। বিৰাজে শুনিবলৈ পালে কোনোবা মহিলাই উচুপি কন্দাৰ শব্দ। লগতে সি গুণ পালে মাংসৰ দোকানত ওলোৱাৰ দৰে কেঁচা তেজৰ ভেকেটা ভেকেটা এটা গোন্ধ। অজান শিহৰণত বিৰাজৰ গাৰ নোম শিয়ৰি উঠিল। তথাপি বিৰাজে মৌন হৈ শুই থাকি সেই বেদনা ভৰা কান্দোন কোনফালৰ পৰা আহিছে তাকেই শুনিবলৈ যত্ন কৰিলে। অলপ পিছত সি অনুভৱ কৰিলে সেই কান্দোন তাৰ পাকঘৰৰ ফালৰ পৰা আহিছে। বুকুত সাহ বান্ধি সি বিচনাৰ পৰা উঠিল, লগতে তাৰ ফোনৰ টৰ্চ লাইটটো জ্বলাই তাৰ ৰুমত থকা বৰ্ডখনৰ ফালে আগবাঢ়িল। বৰ্ডৰ লাইটৰ ছুইচটো অন কৰিলে, কিন্তু লাইটটো হ'লে নজ্বলিল, কাৰণ সেই সময়ত অঞ্চলটোত কাৰেণ্ট নাই। মোবাইলৰ টৰ্চৰ পোহৰতে হাতত খাৰে ভৰিত খাৰে বিৰাজ পাকঘৰৰ ফালে আগবাঢ়িল। কম পোহৰ দিয়া মোবাইলৰ টৰ্চৰ পোহৰতে হঠাৎ সি লক্ষ্য কৰিলে এগৰাকী মহিলাৰ ছাঁ তীব্ৰ বেগত পাকঘৰৰ ফালৰ পৰা অন্য এটা কোঠাৰ দিশে গতি কৰিছে। বিৰাজ থমকি নৰল। সি ছাঁটোকে অনুসৰণ কৰি আগুৱাই গৈ থাকিল। কোঠাটো পাই ইফালে সিফালে সি চালে, কিন্তু কাকো দেখা নাপালে। কোঠাটোৰ পৰা ওলাই আহি সি কৰিডৰটোৰ মাজেৰে আগবাঢ়িল। হঠাৎ সি অনুভৱ কৰিলে তাৰ পিছে পিছে যেন কোনোবা আহি আছে। সি অলপো পলম নকৰাকৈ বেগতে পিছলৈ ঘূৰি চালে। সি ঘূৰি চাই তাইৰ সন্মুখত সেই নকইনাগৰাকীক দেখিলে। ফোনৰ টৰ্চৰ পোহৰত উৰণিৰ আঁৰত থকা তাইৰ জোনহেন মুখখনি আৰু বগা পাতৰ কাপোৰযোৰ জিলিকি উঠিল। বিৰাজে থতমত খাই সুধিলে, কোন আপুনি? কি কৰিছে ইয়াত? তাই বিৰাজৰ প্ৰশ্নৰ উত্তৰ নিদি কেৱল হাঁহিব ধৰিলে। লগে লগে প্ৰচণ্ড বেগত বতাহ বলিবলৈ ধৰিলে। বতাহৰ বেগত তাইৰ উৰণিখন খহি পৰিল। লগে লগে তাইৰ মুখখনত অৰ্ধগলিত মঙহৰ এখন মুখলৈ ৰূপান্তৰিত হ'ল। লগতে তাইৰ হৰিণাৰ দৰে ধুনীয়া চকুকেইটা তেজৰ দৰে ৰঙা হৈ বাহিৰলৈ ওলাই আহিল আৰু তাইৰ মূৰৰ পৰা তেজ বৈ আহিব ধৰিলে। চকুৰ সন্মুখতে হোৱা এই পৰিৱৰ্তন দেখি বিৰাজ অসহায় হৈ পৰিল। তাইলৈ চাই থাকিয়ে বিৰাজে লাহে লাহে পিছুৱাই আহিল আৰু তাই বিৰাজৰ ফালে আগুৱাই আহিব ধৰিলে। শংকিত মনেৰে বিৰাজে পুনৰ ক'লে, কোন আপুনি? আপুনি গুচি যাওক ইয়াৰ পৰা। কি লাগে মোৰ পৰা? তাৰ কথা শুনি সেই বিভৎস চেহেৰাৰ কইনাজনী থমকি ৰৈ ক'লে, কি লাগে? যিটো মই বিচাৰোঁ সেইটো দিব পাৰিবি জানো তই? হা হা হা। এনেকৈ কৈ ভয়ংকৰ হাঁহি মাৰি তাই পুনৰ বিৰাজৰ ফালে আগবাঢ়িল। বিৰাজে পুনৰ ক'লে, আপুনি কৈ চাওক, কি লাগে আপোনাক মই নিৰাশ নকৰোঁ। হঠাৎ তাই তীব্ৰ বেগত আহি বিৰাজৰ সন্মুখত উপস্থিত হৈ ক'লে,
তেন্তে শুন, তই সিহঁতে কৰা অপৰাধৰ শাস্তি সিহঁতক আইনৰ হতুৱাই দে। কিন্তু কি শাস্তি? মই হ'লে একো বুজি পোৱা নাই এইবোৰ, বিতংকৈ কওক। তেনেতে ইমান পৰে বৈ থকা বতাহবোৰ খাম কাটিল। লগতে সেই বিভৎস চেহেৰাটো পুনৰ ধুনীয়া কইনাজনীলৈ ৰূপান্তৰিত হ'ল আৰু তাই শান্ত হৈ উচুপি কান্দিব আৰম্ভ কৰিলে। বিৰাজৰ আগতকৈ অলপমান মাত্ৰ সাহ ঘূৰি অহাত তাইক সুধিলে, কোন আপুনি? এনেকুৱা কি হ'ল আপোনাৰ, কওকচোন। তাই কিছু সময় মৌন হৈ ৰ'ল আৰু ক'লে, মোৰ নাম পল্লৱী। তুমি বৰ্তমান য'ত আছা ইয়াৰ কাষৰে ঘৰ হাউচ নম্বৰ 13 লৈ মই বিয়া হৈছিলোঁ। মোৰ দেউতা আৰু মোৰ স্বামীৰ দেউতাক বহুত ভাল বন্ধু। তেওঁলোকে নিজৰ বন্ধুত্বৰ সম্পৰ্ক ঘৰুৱা সম্পৰ্কৰ ৰূপ দিবলৈ মন মেলি মোৰ আৰু স্বামীৰ পচন্দ অপচন্দ নুসুধাকৈ আমাৰ বিয়াৰ সিদ্ধান্ত ল'লে। এই সিদ্ধান্তক লৈ মোৰো কোনো অসুবিধা নাছিল, সেয়েহে ময়ো মান্তি হ'লোঁ। মোৰ স্বামীয়ে প্ৰথম অৱস্থাত অমান্তি হৈছিল যদিও পিছলৈ তেওঁ সন্মতি প্ৰকাশ কৰিলে। আজিৰ পৰা প্ৰায় 3 বছৰ আগতে আমাৰ বিয়া হ'ল। মই বিয়া হৈ আহিলোঁ। অৱশেষত ফুলশয্যাৰ নিশাটো আহিল। মই লাজত স্মৃয়মান হৈ পৰিছিলোঁ। এক অজান অনুভৱে সঘনে কঁপাই আছিল মোৰ বুকু। বিছনাখনতে বহি মই ভাবিব ধৰিলোঁ, তেওঁ আহিব, কি বুলি ক'ম, কেনেকৈ উত্তৰ দিম তেওঁৰ কথাবোৰৰ। এইবোৰ ভাবি থাকোঁতেই তেওঁ আহি আমাৰ কোঠাৰ দৰজাখন খুলিলে। মোৰ বুকুখন ধমহকৈ মাৰিছিল। তেওঁ মোৰ ওচৰলৈ আহি মোৰ কাষতে বিছনাত বহিল। তেওঁ হুমুনিয়াহ কাঢ়ি মোক প্ৰশ্ন কৰিলে, তোমাৰ আগতে কোনোবা প্ৰেমিক আছিলনে? সেই মুহূৰ্তত কথাটো অলপ আচহুৱা যেন লাগিছিল যদিও মই উত্তৰ দিলোঁ, নাই, কোনো নাই। তেওঁ ক'লে, কিন্তু মোৰ এগৰাকী প্ৰেমিকা আছে। আমি ইতিমধ্যে বহুদূৰ আগুৱাই গৈছোঁ। তুমি বুজি পাইছা হয়তো মই কি বুজাব বিচাৰিছোঁ। মই ভাবোঁ এটা সম্পৰ্কই তেতিয়াহে পূৰ্ণতা পায় যেতিয়া দুয়োজনৰে মন মিলে। দেউতাৰ কথা পেলাব নোৱাৰি বিয়াত মত দিলোঁ ঠিকেই, কিন্তু মই মোৰ প্ৰেয়সীক এৰিব নোৱাৰোঁ। সেয়েহে আজি তুমি মোৰ বাবে এগৰাকী অচিনাকি মহিলাৰ বাদে আন কোনো নহয়। চোৱা পল্লৱী, আমি দেখুৱাহে স্বামী স্ত্ৰী, শাৰীৰিকভাৱে হওক বা মানসিকভাৱে। মই কোনোদিনে তোমাক পত্নীৰ অধিকাৰ আৰু মৰ্যাদা দিব নোৱাৰিম। এই বুলি কৈ তেওঁ আমাৰ ৰুমত থকা আনখন সৰু বিচনাত শুই পৰিলগৈ। তেওঁৰ কথাবোৰ মই কেৱল মৌন হৈ শুনি গৈছিলোঁ। তেওঁক উত্তৰ দিবলৈ মোৰ একো ভাষাই নাছিল। মোৰ সকলো সপোন, আশা, আকাংক্ষা সেই 5 মিনিটত অহা অবাঞ্ছিত ধুমুহাজাকে মোহাৰি তছনছ কৰি পেলালে। বিয়াৰ পিছত এদিন দুদিনকৈ পাৰ হৈ 3 মাহে একেটা কোঠাতে নিজৰ স্বামীৰ উপস্থিত থকাৰ পিছতো শয্যাত মই অকলেই পাৰ কৰিবলগীয়া হৈছিল ৰাতিবোৰ। সকলো আশা আকাংক্ষাৰ ভৰিৰে গচকি মোহাৰি শুই পৰিছিলোঁ প্ৰতি নিশা মৰমৰ ভোকত। তথাপিও এদিনো নাপালোঁ তেওঁৰ সঁহাৰি আৰু সংগ। তথাপি মনত আশা বান্ধি ল'লোঁ, এদিন তেওঁ মোৰ ত্যাগক বুজিব আৰু এদিন নহয় এদিন সঁহাৰি জনাব মোক। সেইদিনা ৰবিবাৰ আছিল। শহুৰ দেউতা আৰু শাহুমা মোৰ ননদগৰাকী ঘৰলৈ গৈছিল আৰু তেওঁ আগফালে ড্ৰয়িং ৰুমত বহি আছিল। সেইদিনা মোৰ গাটো বৰ ভাল নহয় বাবে অলপ শুই লওঁ বুলি আমাৰ কোঠালৈ শুবলৈ আহিলোঁ। মোৰ টোপনি আহিল। হঠাৎ মোৰ স্বামীয়ে মোৰ গাত হাত দি মাত দিলে, পল্লৱী উঠাচোন, এই নেমুৰ চৰ্বতকণ খাই লোৱা। তোমাৰ গা বেয়া বুলি অনুমান কৰি লৈ আহিছোঁ, বহুত আৰাম পাবা। তেওঁৰ সেই ব্যৱহাৰত আচৰিত লাগিছিল যদিও মই বহুত সুখীও হৈছিলোঁ। এনে লাগিছিল যেন মোৰ হেৰুৱা পৃথিৱীখন মই ঘূৰাই পাবলৈ গৈ আছোঁ। মই লগে লগে আনন্দ মনেৰে চৰ্বতকণ খাই পেলালোঁ। কিন্তু হঠাৎ অনুভৱ কৰিলোঁ, লাহে লাহে মই যেন অচেতন হ'বলৈ ধৰিছোঁ। অনুভৱ কৰিলোঁ মই হাত ভৰিবোৰ ইচ্ছা কৰিও লৰচৰ কৰিব পৰা নাই আৰু মুখেৰেও একো মাতিব পৰা নাই। মোৰ লগত কি হৈছে মই একো ধৰিব পৰা নাছিলোঁ। তেনেতে মোৰ অলপমান জ্ঞান থাকোঁতেই তেওঁ মোক দাঙি পিছফালে বাৰাণ্ডালৈ লৈ গৈছিল। বাৰাণ্ডালৈ নি মোক বাৰাণ্ডাৰ পকাতে শুৱাই থৈ হাতত কোৰ এখন লৈ অলপ আঁতৰি গ'ল। তেনেতে দেখা পালোঁ হাতত লোৰ ৰড এডাল লৈ মোৰ স্বামীৰ প্ৰেয়সী মোৰ ফালে আহি আছে। হঠাৎ মই অনুভৱ কৰিলোঁ মোৰ মূৰত প্ৰচণ্ড আঘাত পাইছোঁ। লাহে লাহে মোৰ মূৰৰ পৰা ওলোৱা তেজ মোৰ কাণ মূৰ সকলো ভিজি গ'ল। খন্তেক পিছত মোৰ চকু একেবাৰে জাপ খাই গ'ল। লাহে লাহে সেই আঘাতৰ বেদনা অনুভৱ নকৰা হ'লোঁ। দেখা পালোঁ মোৰ স্বামী আৰু তেওঁৰ প্ৰেমিকাই মিলি আমলখি জোপাৰ তলত স্বামীয়ে খান্দি থোৱা গাঁতটোৰ ফালে মোৰ নেথৰ দেহটো টানি চোঁচৰাই লৈ গ'ল আৰু মোৰ দেহটো গাঁতটোত পেলাই মাটিৰে পুতি পেলালে। মই সিহঁতক বাধা দিবলৈ চেষ্টা কৰিও বিফল হ'লোঁ। বৰকৈ মনত পৰিছিল মোৰ দেউতালৈ। উপায় নাই, বুজি উঠিলোঁ, ইহঁতে মোক হত্যা কৰিলে। মোৰ আত্মাটো ঘৰতে ঘূৰি ফুৰিব ল'লে। দেখা পালোঁ মোৰ স্বামী আৰু তেওঁৰ প্ৰেয়সীৰ গোপন অভিসাৰ। 2 দিন পিছত ননদৰ ঘৰৰ পৰা শহুৰ দেউতা আৰু শাহুমা আবেলি ঘূৰি আহিল। তেওঁলোক ঘূৰি অহাৰ ঠিক আগতে মোৰ স্বামীৰ প্ৰেয়সীও নিজৰ ঘৰলৈ বুলি গুচি গৈছিল। দেউতাই আহি মোক বিচৰাত স্বামীয়ে ক'লে,
তাই ৰাতিপুৱাই বজাৰ কৰিবলৈ গৈছে, কিন্তু এতিয়ালৈকে ঘূৰি অহা নাই। কথাটো শুনি দেউতাৰ খং উঠিল আৰু মোৰ স্বামীক ক'লে, তাইক কিয় অকলে পঠিয়াব লাগে তই? যা, আগবাঢ়ি যা এতিয়াই। মোক বিচাৰি যোৱাৰ এখন মিছা নাটক কৰি তেওঁ ঘৰৰ পৰা ওলাই গ'ল। বহুত সময়ৰ পিছত ঘৰলৈ কান্দি কান্দি ঘূৰি আহি দেউতাক ক'লে, তাইক বহুত বিচাৰিলোঁ মই, কিন্তু বিচাৰি নাপালোঁ। এইবাৰ দেউতা আৰু তেওঁ মিলি একেলগে থানালৈ ওলাই গ'ল। মই নিৰুদ্দেশ হোৱাৰ অভিযোগ থানাত দিলে। থানায়ে মোৰ নিৰুদ্দেশ হোৱাৰ ৰহস্য ফাদিল কৰিবলৈ বহুত চেষ্টা কৰিও বিফল হ'ল। এনেকৈ এবছৰ পাৰ হ'ল, কিন্তু মোৰ সন্ধান নোলাল। আৰু এটা সময়ত মোৰ স্বামীৰ দেউতাই মোৰ স্বামীৰ অকলশৰীয়া অৱস্থা সহিব নোৱাৰি তেওঁক তেওঁৰ প্ৰেমিকাৰ লগত বিয়া পাতি দিলে। এতিয়া কথা হয়, কি ভুলৰ শাস্তি পালোঁ মই? মোৰ ভুল কোনখিনিত? মই ন্যায় পাব নালাগেনে? মোৰ আশা আকাংক্ষাবোৰ কি হ'ব? মই বিচাৰোঁ তুমি যেনে তেনে এই কথাখিনি পুলিচ আৰু শহুৰ দেউতাৰ কাণত পেলোৱা, যাতে মই ন্যায় পাওঁ আৰু মুক্তি পাওঁ। পাৰিবানে তুমি? ইমান পৰে মৌন হৈ কথাবোৰ শুনি থকা বিৰাজে মনৰ দুখত হুমুনিয়াহ কাঢ়ি কৈ উঠিল, ঠিক আছে, মই চেষ্টা কৰিম আপোনাক ন্যায় দিবলৈ, কথা দিলোঁ। বিৰাজৰ কথাখিনি শুনি ধুনীয়া কইনাজনীয়ে এটা ধুনীয়া হাঁহি মাৰি পিছুৱাই গৈ হঠাৎ অদৃশ্য হৈ পৰিল। বিৰাজে তাইক বিচাৰি ইফালে সিফালে হাবাথুৰি খাই চায়ো বিফল হ'ল। তেনেতে চৰাইৰ মাতত বিৰাজে টোপনিৰ পৰা সাৰ পালে। সাৰ পাই বিৰাজ বিচনাৰ পৰা উঠি বহিল। সি ভাবিব ল'লে, কি এইটো সপোনহে আছিল? আচৰিত লাগিছে, সপোন জানো এনেকুৱা থাকে? সপোনৰো জানো জাত আছে, যিকোনো দেখিব পাৰোঁ। অত্যাধিক কামৰ হেঁচাত এইবোৰ দেখি আছোঁ চাগৈ। বাদ দে, কামত লগাই ভাল। আকৌ খাই বৈ পৰীক্ষাগাৰলৈ যাবলৈ আছেই। পল্লৱীৰ প্ৰেতাত্মাই বিৰাজক সপোনত আহি কোৱা তাইৰ হত্যাকাণ্ডৰ আঁৰৰ কথাখিনি আৰু তাই বিৰাজৰ পৰা কৰা আশাবোৰক কেৱল এটা সপোন বুলি ভাবি বিৰাজে আওকাণ কৰিলে। আৰু কিছুপৰ পিছতে বিৰাজে মুখ হাত ধুই চাহকাপ খাই কাম দুই এটা কৰি গা পা ধুই ভাত ৰান্ধিবলৈ গ'ল। এটা সময়ত ভাত পানী খাই দিনটোলৈ বুলি আনদিনাৰ দৰে নিজৰ কৰ্মস্থলীলৈ গাড়ীখন লৈ বিৰাজ ওলাই গ'ল। কৰ্মস্থলী পোৱাৰ পিছতো নিজৰ কামৰ মাজতো বিৰাজে সেই মৰম লগা কন্যাজনীৰ মুখখন পাহৰিব পৰা নাছিল। কাৰণ সপোনটো ভয় লগা হ'লেও সপোনটোৰ ভাল লগা অংশই যেন তাৰ মনৰ কোঠালীত স্থান পালে। সি যেন কোনোবাখিনিত অতি দুৰ্বল হৈ পৰিছিল তাইৰ মৰম লগা মুখখনৰ প্ৰতি। এইবোৰ ভাবি থাকোঁতে দিনটোৰ এফাল পাৰ হ'ল, সি গমেই নাপালে। সি পুনৰ মন স্থিৰ কৰি নিজৰ কামত ব্যস্ত হ'ল। কামৰ হেঁচাত সেইদিনাও তাৰ ঘৰলৈ অহা পলম হ'ল। তেতিয়া নিশা 11 বাজিছে। বিৰাজ ঘৰ আহি পালে। প্ৰথমে সি হাত মুখ ধুই ভাতকেইটা বনালে আৰু নিজৰ লাগতিয়াল তথ্য কিছুমান লেপটপত ভৰাই লৈ কিছু সময়ৰ পিছত ভাত খাই 12 বজাত শুবলৈ গ'ল। বিচনাত শুই থাকি সি পল্লৱীৰ মৰম লগা মুখখনৰ কথা ভাবিবলৈ আৰম্ভ কৰিলে। তাৰ পুৰুষত্বই সাৰ পালে। 6 ৰিপুৰ এটা ৰিপুৰ আহ্বানত তাৰ খুবেই প্ৰয়োজন হ'ল। ইমান পৰে মনে ভাবি থকা সপোনত দেখা গৰাকী, তথাপি সেয়া জানো সম্ভৱ? পল্লৱী এটা সপোনহে মাত্ৰ, তাৰ বাদে বেলেগ একো নহয়। সি বিষণ্ণতাপূৰ্ণ মন এটা লৈ শুই পৰিল। হঠাতে বিৰাজে তাৰ কৰিডৰত পায়েলৰ ঝুনঝুন মাত শুনিবলৈ পালে, কিন্তু সি উঠি নগৈ শুই থাকিল। কিছু সময়ৰ পিছত বিৰাজে অনুভৱ কৰিলে সি শোৱা বিচনাৰ ভৰিফালে যেন কোনোবা বহি আছে। কাষৰ কোঠাটোত জ্বলি থকা বাল্বৰ পৰা অহা অলপমান পোহৰত সি দেখা পালে সেয়া আন কোনো নহয়, সেয়া পল্লৱী। ইমান পৰে বিৰাজৰ মনত উমি উমি থকা কামনাৰ জুইকুৰা পল্লৱীক দেখি দপদপাই জ্বলি উঠিল। সি লগতেও তাইক কৈ উঠিল, তুমি ইমান ধুনীয়া। পল্লৱীয়ে তালৈ মিচিকে হাঁহি এটা মাৰি ঘূৰি চাই ক'লে, হয় নেকি? ইমানো ধুনীয়া নহয় দিয়া। বিৰাজৰ ধৈৰ্যৰ বান্ধ ছিঙিল। মই তোমাক এবাৰ চুই চাব পাৰিমনে? চকুত অলেখ আশা লৈ বিৰাজে পল্লৱীক উদ্দেশ্যি ক'লে। পল্লৱীয়ে অলপ সময় মৌন হৈ ৰ'ল আৰু বিৰাজৰ কাষলৈ চাপি আহিল। বিৰাজে একো নাভাবি দৃঢ়তাৰে সাবটি ধৰিলে পল্লৱীক। লগতে মৰমৰ চুমা আঁকি দিলে পল্লৱীৰ কপালত, ডিঙিত আৰু মুখত। পল্লৱীৰ ৰক্ষ যুগলৰ বিৰাজৰ বুকুত হেঁচা খোৱাৰ তাৰ মনত এক অজান শিহৰণৰ ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিলে। পাৰ ভঙা নদীৰ বলীয়া বানৰ দৰে দুয়ো কামনাৰ বশৱৰ্তী হৈ ছটফটাব ধৰিলে। পল্লৱীয়ে নিজৰ মনোবেগ সম্বৰণ কৰিব নোৱাৰি বিৰাজৰ পিঠিত খামুচি ধৰিলে। দুয়োৰে শাৰীৰিক ক্ষুধা নিবাৰণৰ বাবে অলপো পলম নকৰি দুয়ো বিলীন হ'ল আদিমতাৰ মাজত। চলন্ত ৰেলৰ দৰে গতিত গৈ এটা সময়ত দুয়ো শান্ত হৈ পৰিল। এটা সময়ত পল্লৱীয়ে বিৰাজক ক'লে, তোমাক ধন্যবাদ। যিকুৰা জুই অতদিনে জ্বলি আছিল তুমি তাক নুমুৱালা। এইবুলি দুয়ো শুই পৰিল। অৱশেষত ৰাতিপুৱাল। নিশা কি ঘটিছিল বিৰাজৰ সকলোখিনি স্পষ্টকৈ মনত আছে, কিন্তু আচৰিত কথা তাৰ কাষত পল্লৱী নাই।
সি বলিয়াটো হৈ ইফালে সিফালে পল্লৱীক বিচাৰিব আৰম্ভ কৰিলে, কিন্তু তাইক নাপালে। সি পুনৰ মনতে ভাবিলে, আজিও সপোনেই আছিল নেকি? হ'বও পাৰে, স্বপ্ন দোষ নামৰ কিবা এটা বেমাৰ আছে নহয়, মোৰ সেইটোও হ'ব পাৰে। এনেকৈ ভাবি বিৰাজ গা ধুবলৈ বাথৰুমত সোমাল। চাবোনেৰে নিজৰ পিঠিখন ঘঁহি থকাৰ সময়ত সি নিজৰ পিঠিত অলপমান বিষ যেন অনুভৱ কৰিলে। কিনো হৈছে সি তাকে চাবলৈ বাথৰুমৰ আইনাখনত নিজৰ পিঠিখন চাবলৈ প্ৰয়াস কৰিলে। কিন্তু বিৰাজে যি দৃশ্য দেখিলে, সেই দৃশ্য দেখি তাৰ চকু কপালত উঠিল। তাৰ পিঠিত পল্লৱীয়ে নখেৰে খামুচি ধৰাৰ ফলত হোৱা আঘাতৰ চিন কেইবাটাও তাৰ পিঠিত বহি আছিল। সি হতভম্ব হ'ল, লগতে ভাবিবলৈ আৰম্ভ কৰিলে, মানে পল্লৱী আছে, পল্লৱী প্ৰেতাত্মা। তাই প্ৰথম দিনা যি কাহিনী শুনিছিল সেয়া সত্য। লগে লগে বিৰাজ বাথৰুমৰ পৰা ওলাই আহিল। ওলাই আহি কাপোৰযোৰ পিন্ধি লগতে সি তাৰ কাষৰ ঘৰটো হাউচ নম্বৰ 13 দিশে দৌৰি গ'ল। হাউচ নম্বৰ 13 ঘৰটোৰ গেটখন মৰা আছে, তথাপি ৱালৰ বাহিৰেদি বিৰাজে মূৰ দাঙি চাবলৈ যত্ন কৰিলে, কিন্তু সি একো বিশেষ দেখা নাপালে। কিছুপৰ ভাবি চিন্তি সি ঘৰটোৰ ভিতৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। গেটখন খুলি বিৰাজ ঘৰটোৰ ভিতৰলৈ সোমাই গ'ল। সোমাই যাওঁতে এজন বৃদ্ধ লোকক দেখা পালে। বিৰাজে ভাবিলে, বোধকৰোঁ এইজন পল্লৱীয়ে কোৱা তাই শহুৰেকজনেই হ'ব। বিৰাজে গৈ বৃদ্ধ লোকজনক মাত লগালে, বৰদেউতা ভালনে? মই আপোনাৰ প্ৰতিবেশী, নতুনকৈ আহিছোঁ, ভাবিলোঁ চিনাকি হওঁ আপোনালোকৰ লগত। অঁ, ভালেই কৰিলা। পিছে ডেকা ল'ৰা, আজি ঘৰত মোৰ মানুহগৰাকী, ল'ৰা আৰু বোৱাৰী নাই, সকলো জীয়ৰী ঘৰলৈ গৈছে। ভালেই হ'ল তুমি আহিলা। অলপ কথা পাতিবলৈ লগ এটা পালোঁ, ব'লা পিছফালৰ বাৰাণ্ডাতে বহি কথা পাতিম। পল্লৱীৰ শহুৰেকে বিৰাজে ক'লে, ব'লক বৰদেউতা। এইবুলি দুয়োজন পিছফালৰ বাৰাণ্ডাৰ দিশে গমন কৰিলে। পিছফালে গৈ পাওঁতে বিৰাজে দেখা পালে সেই আমলখি গছজোপা, যাৰ তলতে পল্লৱীক হত্যা কৰি পুতি থোৱা গৈছিল বুলি পল্লৱীৰ প্ৰেতাত্মাই প্ৰথম দিনা কৈছিল। সি আমলখি গছজোপাৰ অলপ ওচৰলৈ গ'ল। দেখা পালে গছজোপাৰ ঠিক তলতে অলপমান মাটি ওখ হৈ আছে। দৃশ্যটো দেখি বিৰাজে লগতে বুজি উঠিল, এই ঠাইতে পল্লৱীক হত্যা কৰি পোতা গৈছিল। পল্লৱীক পোতা ঠাইখিনি চাই থাকি বিৰাজ চিন্তাত মগ্ন হ'ল। তেনেতে পল্লৱীৰ শহুৰেকে মাত লগালে, তাতে ৰলা যে, কি ভাবি আছা ডেকা ল'ৰা? বাৰাণ্ডালৈ আহা। থতমত খাই বিৰাজে উত্তৰ দিলে, নাই, একো নাই বৰদেউতা, গৈছোঁ ৰ'ব। বিৰাজ বাৰাণ্ডালৈ উঠি আহিল। পল্লৱীৰ শহুৰেকে ক'লে, বাৰু কোৱাচোন, বৰ্তমান কি কৰি আছা? ক'ত ঘৰ তোমাৰ? মোৰ নাম বিৰাজ বৰুৱা, মোৰ ঘৰ নগাঁৱত। মই অলপতে বদলি হৈ আপোনালোকৰ ঠাইলৈ আহিছোঁ। মই বৰ্তমান এজন বায়'লজিষ্ট হিচাপে কৰ্মৰত, বিৰাজে উত্তৰ দিলে। পল্লৱীৰ শহুৰেকে ক'লে, ভাল লাগিল জানি, মই আগতে শিক্ষকতা কৰিছিলোঁ, এতিয়া অৱসৰলৈ ঘৰতে আৰু। তেনেতে বিৰাজৰ ফোনটো বাজি উঠিল। সি কাৰোবাৰ লগত অলপ কথা পাতিলে। লগতে সি পল্লৱীৰ শহুৰেকক ক'লে, বৰদেউতা, মই পিছত আকৌ এবাৰ আহিম, দাদা বৌহঁত অহাৰ পিছত। মই এতিয়া কৰ্মস্থলীলৈ যাওঁ। তাৰ পৰাই ফোন আহিছে। বিৰাজে পল্লৱীৰ ঘৰৰ পৰা ওলাই আহিল। ঘৰ আহি পাই কিবা এটা খাই আনদিনাৰ দৰে সি পুনৰ বিজ্ঞানগাৰলৈ গৈ কাম কৰি পুনৰ ঘৰলৈ ঘূৰি আহি খাই বৈ শুই থাকিল। কিন্তু সেইদিনা কোনো ধৰণৰ সপোন নাইবা ঘটনা তাৰ ক্ষেত্ৰত নঘটিল। লাহে লাহে এনেকৈ এটা এটাকৈ দিনবোৰ পাৰ হৈছে। প্ৰতিদিনে বিৰাজৰ মগজুত পল্লৱীৰ হত্যাকাণ্ডৰ কথাটো পাক লৈছে। সি ভাবিব ল'লে, কেনেকৈ হত্যাকাৰীক শাস্তি প্ৰদান কৰা যায়। সেইদিনা দেওবাৰ, বিৰাজৰ কাম বন্ধ সেইদিনা। সেয়ে সি হাতত ৱাইফাই যুক্ত সৰু কেমেৰা এটা পেণ্টৰ পকেটত ভৰাই লৈ পল্লৱীৰ ঘৰলৈ পুনৰ গ'ল। সেইদিনা পল্লৱীৰ গিৰিয়েক বাৰাণ্ডাত বহি আছিল। বিৰাজে গৈ পাই তেওঁলোকৰ লগত চিনাকি হ'ল। কথাৰ মাজতে বিৰাজে ক'লে, বাহ দাদা, আপুনি কিন্তু ঘৰটো বৰ ধুনীয়াকৈ সজাইছে দেই। ঘৰটোৰ ভিতৰ চোৱাও চাগৈ নিশ্চয় ধুনীয়া। নাই, ইমানো ধুনীয়া নহয়, চেষ্টা অলপ কৰিছোঁ দিয়া। ব'লা তুমি ড্ৰয়িং ৰুমতে বহিবা, ৰুমটোৰ ডিজাইনবোৰ ভালকৈ চাব পাৰিবা, পল্লৱীৰ গিৰিয়েকে ক'লে। বিৰাজ আৰু পল্লৱীৰ গিৰিয়েক দুয়ো ড্ৰয়িং ৰুমৰ ভিতৰলৈ গ'ল। ৰুমটোৰ সৌন্দৰ্য দেখা পাই বিৰাজে পল্লৱীৰ গিৰিয়েকক খুব প্ৰশংসা কৰিলে। তেনেতে পল্লৱীৰ গিৰিয়েকে ক'লে, তুমি ইয়াতে অলপ বহা, মই এওঁক চাহ কৰিবলৈ কৈ আহোঁ। পল্লৱীৰ গিৰিয়েক ভিতৰলৈ গ'ল। সুবিধা বুজি বিৰাজে পকেটত নিয়া কেমেৰাটো ফুলদানি এটাৰ আঁৰত লুকুৱাই কেমেৰাটো অন কৰি পুনৰ নিজৰ ঠাইত বহি ল'লে। তেনেতে পল্লৱীৰ গিৰিয়েক আহিল। বিৰাজৰ কামৰ সম্বন্ধীয় কথাবোৰ আলোচনা কৰিলে। অলপ সময়ৰ পিছত পল্লৱীৰ গিৰিয়েকৰ একালৰ প্ৰেয়সী আৰু বৰ্তমানৰ দ্বিতীয় পত্নীয়ে হাতত চাহ লৈ ড্ৰয়িং ৰুমলৈ সোমাই আহিল। তিনিওৰে মাজত কথা বতৰা আৰম্ভ হ'ল। চাহ খাই হোৱাৰ পিছত বিৰাজে ক'লে, ইয়াৰ আগতে পল্লৱীয়ে বিয়া হৈ অহা নাছিল জানো? পল্লৱীৰ গিৰিয়েক থতমত খাই ক'লে, অঁ, তেওঁক চিনি পায় নেকি? মনটো আজিও বেয়া লাগে। বজাৰ কৰিব যোৱা দিন ধৰি তেওঁ আজিলৈকে ঘূৰিয়ে নাহিল।
তেওঁ নিৰুদ্দেশ হ'ল। কাষত বহি থকা পল্লৱীৰ গিৰিয়েকৰ দ্বিতীয় পত্নীয়ে গিৰিয়েকক সান্তনা দি ক'লে, যোৱাবোৰ হৈ গ'ল। এতিয়া পুৰণা কথাবোৰ মনত আনিনো কিয় মন বেয়া কৰে? বিৰাজে মাত লগালে। কিন্তু মই যিমান দূৰ জানো পল্লৱী নিৰুদ্দেশ হোৱা নাই, তাইক হত্যাহে কৰা হৈছিল। পল্লৱীৰ গিৰিয়েকে উচপ খাই উঠি ক'লে, কি বকিছে আপুনি এইবোৰ? তাই যে নিৰুদ্দেশ এই কথা পুলিচেও জানে। কোনে হত্যা কৰিলে তাইক? বিৰাজে স্পষ্টকৈ ক'লে, আপোনালোক দুয়ো মিলি হত্যা কৰিলে পল্লৱীক। কি ভুল আছিল তাইৰ? আপোনাৰ আপোন হ'ব বিচৰাটো তাইৰ ভুল নেকি? পল্লৱীৰ গিৰিয়েকে ক'লে, হোৱাট ননচেন্স! আপুনি মানসিক ৰোগী নেকি? আপুনি কি কৈছে গম পাইছেনে? পৰিস্থিতি বেয়া হোৱাৰ আগতে এই মুহূৰ্তত আপুনি মোৰ ঘৰৰ পৰা ওলাই যাওক, নাইবা মই এতিয়া পুলিচ মাতিম। ধৈৰ্য ধৰক, আপুনি নামাতিলেও পুলিচ আহিবই। এনেকৈ কৈ বিৰাজ পল্লৱীৰ ঘৰৰ পৰা ওলাই আহিল। বিৰাজে ঘৰ আহি পাই লগতে ৱাইফাই সংযুক্ত কেমেৰা এপটো তাৰ ফোনত খুলি চালে। তাতে সি ভিডিঅ' আকাৰে দেখা পালে। সি ড্ৰয়িং ৰুমত বহি থকা অৱস্থাৰ পৰা সি তাৰ পৰা গুচি অহা পিছৰ অৱস্থালৈকে ড্ৰয়িং ৰুমত ৰেকৰ্ড হোৱা সকলোবোৰ শ্ৰাব্য আৰু দৃশ্য। তাৰে ভিতৰত গুৰুত্বপূৰ্ণ আছিল বিৰাজ ঘৰলৈ অহাৰ পিছত পল্লৱীৰ স্বামী আৰু তেওঁৰ দ্বিতীয় পত্নীৰ মাজত হোৱা কথোপকথনখিনি। সেইখিনি দৃশ্য সি তাৰ ফোনত চাবলৈ ধৰিলে। হেৰা, সি ভাড়াতীয়াহে কালি পৰহি আহিছে আমাৰ কাষত। পল্লৱীক যে আমি মিলি মাৰিছিলোঁ এই কথা সি কেনেকৈ জানিলে? পল্লৱীৰ স্বামীয়ে দ্বিতীয় পত্নীক উদ্দেশ্যি ক'লে, মইনো কেনেকৈ জানিম? এই কথা আমাৰ বাহিৰে কোনেও নাজানে। বৰ নিপুণতাৰে আমি এই হত্যাকাণ্ড কৰিছিলোঁ। পল্লৱীৰ স্বামীৰ দ্বিতীয় পত্নীয়ে ক'লে। লগে লগে বিৰাজে সেই ভিডিঅ'টোৰ লাগতিয়াল অংশকণ ফোনত ছেভ কৰি ল'লে আৰু থানালৈ ৰাওনা হ'ল। হত্যাকাৰী দুয়োজনে দিয়া দায়িত্ব স্বীকাৰৰ ভিডিঅ'টো বিৰাজে থানাত দেখুৱাই নিজৰ লগতে পুলিচ লৈ আহি পল্লৱীৰ ঘৰ পালেহি। সেই ভিডিঅ'টোৰ ভিত্তিত পল্লৱীৰ স্বামী আৰু তেওঁৰ দ্বিতীয় পত্নীক গ্ৰেপ্তাৰ কৰা হ'ল। বিৰাজৰ অভিযোগ অনুসৰি পুলিচে আমলখি জোপোৱাৰ তলত খনন কাৰ্য চলাই পল্লৱীৰ কংকাল উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। দুজনমান প্ৰতিবেশীৰ লগত লগ লাগি বিৰাজে আমলখি গছৰ তলৰ পৰা উদ্ধাৰ হোৱা পল্লৱীৰ কংকালক নীতি নিয়মৰ মাজেৰে ৰাজহুৱা শ্মশানত সৎকাৰ কৰিলে। তেতিয়া নিশা 9 বাজিছে। বিৰাজে শ্মশানৰ পৰা আহি গা ধুই বিচনাখনত বহিছে মাত্ৰ। তেনেতে ছাঁ এটা তাৰ ফালে আহি থকা যেন দেখা পালে। সি মূৰ তুলি চাই দেখে সেই ছাঁটোৱে পল্লৱীৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছে। চকুৰ প্ৰচাৰতে ছাঁটো পাটৰ কাপোৰ পৰিধিত মৰম লগা মুখৰ গৰাকী পল্লৱীলৈ ৰূপান্তৰিত হ'ল। তাই ক'লে, তোমাক অশেষ ধন্যবাদ বিৰাজ। তুমি মোৰ এটা এটাকৈ সকলোবোৰ আশা পূৰণ কৰিলা। এতিয়া মোৰ সকলো আশা পূৰণ হ'ল। মই এতিয়া মুক্তি পাম। তুমি ভালে থাকিবা, মোক পাহৰি নাযাবা। এই বুলি কৈ পল্লৱী চকু চাট মাৰি যোৱা পোহৰৰ মাজত বিলীন হৈ গ'ল। বিৰাজে কিবা কম বুলি ভাবিছিল যদিও বহু দেৰি হৈ গ'ল। তাৰ কাষত আৰু পল্লৱী নাই, কেতিয়াও নাহে পল্লৱী। পল্লৱীক বিচাৰি বিৰাজ বলিয়াটো হৈ পৰিল। সকলোতে পল্লৱীক বিচাৰিবলৈ ল'লে, কিন্তু সি পল্লৱীক বিচাৰি নাপালে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।